পৰখিনা বাইদেউ আৰু মানুহ দুজনে লৈ ফেলে বজাৰ কৰিব গৈছে। কালি বোলে কোনোবা আলহীও আহিছে। পৰখিনা বাইদেউ আৰু মানুহ দুজনে লৈ ফেলে বজাৰ কৰিব গৈছে। কালি বোলে কোনোবা আলহীও আহিছে। উপাখাৰ মৃত্যুৰ কাৰণ লাহে লাহে পোহৰলৈ আহিছে। হয়, উপাখাৰ ঘৰত তেওঁৰ মৃত্যুৰ আগদিনা কোন ব্যক্তি আহিছিল? দুজন। এই চাদৰ পৰা পৰি চৰম পন্থা বাছি ল'লে যে উপাখাই তেওঁৰ ঘৰলৈ আগনিশা কোনোবা ভাত খোৱাকৈ আহিছিল, যাৰ লগত বজাৰ কৰিবলৈ গৈছিল। এই কথাবোৰ লাহে লাহে পোহৰলৈ আহিছে। আপোনালোকক মই ভিডিঅ' ক্লিপটো লগাই দিম। কোন সেই দুজন ব্যক্তি? যি দুজন ব্যক্তিয়ে ৰাতি আহিছিল আৰু বজাৰ কৰিবলৈ গৈছিল, হয়তো তেওঁবিলাকে ভাত খাইছিল। তেনেহ'লে কোনোবা ব্যক্তি এই ঘৰটোত আছিল নেকি জীয়েক আৰু মাকৰ উপৰিও? যদি জীয়েক আৰু মাকৰ উপৰিও এই ঘৰটোত বেলেগ অন্য ব্যক্তি দুজন আছিল বা এজন আছিল, হয়তো তাৰে কোনোবা এজনে দিনৰ ভাগত গৈ চাদৰ ওপৰৰ পৰা এনেকৈ তেওঁক ঠেলি পেলাই দিলে নেকি? কাৰ লগত তেখেতৰ এনেধৰণৰ সম্পৰ্ক আছিল? কোন সেইজন ব্যক্তি যিজন ব্যক্তিয়ে তেওঁক ঠেলি চাদৰ ওপৰৰ পৰা এনেকৈ পেলালে? মাকে বাচন ধুই থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে বুলি মাকে জানিবলৈ দিছে। কিন্তু আৰু বেলেগ বেলেগ তথ্যৰ পৰা আৰু বেলেগ বেলেগ কথা ওলাই আহিছে। মাকে কৈছে, কিন্তু আমি যে ভাগৰি পৰিছিলোঁ, ছোৱালীজনী আৰু মাক ভাগৰি পৰিছিল, আৰু ছোৱালীজনীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মাকে একো কামত জইন হোৱা নাছিল, এই কথাটো ব্যক্ত কৰিছে ভিডিঅ'ত। গতিকে এইখিনি সময়ত আমি ভাবি ল'বলৈ বাধ্য হৈছোঁ, এয়া উপাখাৰ চৰম পন্থা নিজে বাছি লৈছে নে আন কোনোবাই জোৰ জবস্তি তেওঁক এনেকৈ প্ৰতাৰণা কৰিছে বা এনেকুৱা ধৰণৰ বিপদৰ সন্মুখলৈ ঠেলি দিছে? কাৰণ উপাখা এগৰাকী এনেকুৱা ছোৱালী আছিল যিগৰাকী ছোৱালীয়ে সপোন দেখিছিল। জালুকবাৰী সমষ্টিৰ পৰা তেওঁ ইলেকশ্যন খেলাৰ কথাও কৈছিল। তেনেস্থলত এতিয়া খুব সোনকালে এনেকুৱা ধৰণৰ কথাটো কিয় হ'বলৈ পালে, এয়া চিন্তনীয় বিষয়। উপাসনাৰ সেই ঘটনাটোৰ ওপৰত ৰাইজে কি কৈছে আৰু সেই দুজন ব্যক্তি কোন আহিছিল, আপোনালোকে ভিডিঅ' ক্লিপটো শুনকচোন, লগাই দিছোঁ। বাইদেউ ৰাতি তাই বোলে কৈ আছে আৰু পৰখিনা বাইদেউ আৰু মানুহ দুজনে লৈ ফেলে বজাৰ কৰিব গৈছে। কালি বোলে কোনোবা আলহীও আহিছে। ধুনীয়াকৈ বজাৰ পাতি কৰি আহিছে, ভাত পানীও খাইছে। কিছুদিনৰ পৰা এনেকৈ শুনা পাওঁ আমি, আৰু অলপ মৰ্মান্তিক কিবা এটা বেদনাত ভুগি আছিল, দুখ কষ্টত, আৰু শেষত বোধহয় সিদ্ধান্ত এইটোৱে ল'লে এনেকুৱা ধৰণৰ ঘটনা। আত্মহত্যা কৰিছে নেকি এনেকুৱা ধৰণৰ? সেনেকুৱাই ভাবে। হয়তো যদি কিবা কাৰণে অসাৱধানত পৰি ৰয়, হয়তো প্ৰকাশ পালে হয়। হয়তো ওপৰত মানে কোনো নাছিল, মাকজনী তলত আছিল। পঢ়াৰ পিছত মাকজনী গম পালে, ওচৰ চুবুৰীয়াক মাতিলে, আমি আহিলোঁ। আহি কিনে গম পালোঁ এনেকুৱা ঘটনা। তাৰপিছত মেডিকেলত যোৱাৰ পিছত মই আহি পাইছোঁ অৱশ্যে। আমাৰ সেইটো এটা মানে সমাজৰ ফালত দুখ লাগে, মানে বেলেগ একো নাই, যে এটা সময়ত অসম গণ পৰিষদৰ মানে জাতীয়তাবাদী বলিষ্ঠ নেতা ভিগু কুমাৰ ফুকনৰ অসম চুক্তিৰ স্বাক্ষৰকাৰী ব্যক্তিৰ পৰিয়ালৰ ঘৰত আজি ইমান এটা মৰ্মান্তিক ঘটনা হ'ল। আমি ওচৰ চুবুৰীয়া মানুহখিনি আছোঁ। এতিয়া হয়তো আহি পোৱা নাই, আহিব দলীয় কোনো আহে নে নাহে নাজানো। আহিলেও তাৰমানে হয়তো দলীয়ভাৱে কিবা কথা হয়তো বিচাৰিছিল নে কি, এনেকুৱা ধৰণৰ কিবা ভাৱ চিন্তা। কাৰণ দেউতাক যিহেতুকে এটা অসমত তথাপি মন্ত্ৰী আছিল, সেই ক্ষেত্ৰত হয়তো তেওঁ নেক্সট কিবা দাবীদাৰ বিচাৰিছিল নেকি। নিৰ্বাচন খেলাৰ কুচকাৱাজো চলাইছিল, শুনা পাইছোঁ, আগতেও গম পাইছিলোঁ। আগতে তেখেতে প্ৰকাশ কৰা আমি বাতৰি সংবাদ মাধ্যমতে দেখা পাইছিলোঁ। আমি তেওঁৰ মুখৰ পৰা গম পোৱা নাই, যে সংবাদ মাধ্যমতে আমি গম পাইছিলোঁ যে তেওঁ মানে এটা বিচাৰিছিল। কিন্তু সেই ক্ষেত্ৰত দলে কি সিদ্ধান্ত লয় বা দলক বিচাৰিছিল নে সেইটো অৱগত নহয়। কিন্তু বাইদেউ ইতিমধ্যে বাহিৰত বাচন দিব হওঁতে তাই কোন মুহূৰ্তত ওপৰেদি গৈ জাপ মাৰি দিলে, বাইদেউ গমে নাপালে। তাৰপিছত যেতিয়া আৱাজ উঠিছে, বাইদেউ মানে চাই যি একদম নাকে মুখে তেজ ওলাইছে। বাইদেউ দৌৰি গৈ পিনে ৱালৰ সিপাৰ দি মানুহ ঘৰক মাতিছে। মাতি পেলাই সিহঁতৰ ল'ৰা ছোৱালী বোৱাৰী আহি পেলাই হস্পিটেলত লৈ গৈছে। ইয়াত যেতিয়া উঠাইছে তেতিয়া বোলে তাই এনেকৈ আছে আৰু উশাহটো কাঢ়ি, তাৰপিছত এইখিনিতে হাততে ঢুকাই। এতিয়া প্ৰশ্ন হয়, আগৰাতি কোন দুজন সেই ব্যক্তি আহি ভাত খাই ৰাতি আছিল, কিন্তু তেওঁ দিনত আছিল নে নাই সেও এটা প্ৰশ্ন। এইখিনি কথা সম্পূৰ্ণৰূপে এতিয়া ওলাব পুলিচৰ তদন্তত, আৰু গোটেই কথাখিনিৰ গম পাব, ভালকৈ গম পাব তেওঁৰ মাকে, উপাখাৰ মাকে। গতিকে উপাখাৰ মাকে হয়তো এই কথাখিনি ক'ব মিডিয়াৰ আগত এটা সময়ত, আৰু তেতিয়াই আমি গম পাম যে উপাখাৰ প্ৰকৃততে এয়া চৰম সিদ্ধান্ত লোৱাৰ আচল কাৰণ কি।